নমস্কাৰ আমাৰ 26 ছেপ্টেম্বৰৰ আসাম ৰাইফল তেজপুৰৰ আপডেট দুটা গ্ৰুপ ৰানিং কৰিছে মই ফাৰ্ষ্ট গ্ৰুপত দৌৰিছোঁ বৰষুণ অলপ দিছে বুলি কৈছে আৰু 9:20 মানত ফাৰ্ষ্ট গ্ৰুপটো আৰু 10:20 মানত সেকেন্ড গ্ৰুপ ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট গ্ৰুপত 5টা ফেইল 37টা দিছিল আৰু সেকেন্ড গ্ৰুপত 4টা ফেইল কৰিছে এইখিনি হৈছে আজিৰ আপডেট আৰু এইটো হৈছে আসাম ৰাইফল যেটো তেজপুৰৰ আমাৰ কেম্প য'ত বৰ্তমান ফিজিক্যাল হৈ আছে য'ত দিছে তোমালোকক 10 পাক ৰানিং কৰিবৰ কাৰণে আৰু তাতে মানুহ ৰাখিছে গমেই পাইছিলা যে কেনেকুৱা মানুহ ৰাখিছে আগতে মই ভিডিঅ' দি ৰাখিছোঁ সেই হিচাপতে আমাৰ ল'ৰাজন আছিলে তামুলপুৰৰ ল'ৰা তেওঁ বৰ্তমান পাছ কৰিছে তাৰ খুব ধুনীয়া টাইমিং হৈছে 20 মিনিট 3 সেকেন্ড খুব ধুনীয়া টাইম 4 মিনিট সময় তাৰ থাকি গ'ল আৰু 10 পাক বুলি কওঁতে আমি অকমান ভয় খাই আছিলোঁ যে বেছি মানুহ ফেইল কৰিব নেকি কিন্তু মোটামুটি 4টা যেটো ফেইল কৰিছে 5টা ফেইল কৰিছে মোটামুটি ভালেই হৈছে বতৰ যেটো ভাল বতৰ ভালৰ কাৰণে বহুত ফৰক পৰে বতৰ ভাল হলে আমি ৰানিং কৰিবৰ কাৰণে বহুত সুবিধা হয় তাৰ কাৰণে ভাল হৈছে 10 পাক দিছে যদিও বেছি ল'ৰা ফেইল কৰা নাই খটখটিতকে ইয়াতে বেছি পাছ কৰিছে 64টা ৰানিং পাছ দুটা গ্ৰুপ হৈছিল দুটা গ্ৰুপ মিলে 64টা আমাৰ পাছ কৰিছে 77 টোটাল আছিলে তাৰে 13টা মান হাইটত আৰু ৰানিং মিলাই ফিল কৰিছে বাকি কিটা আমাৰ পাছ কৰিছে এটো কাৰণে ভাল হৈছে আৰু তেজপুৰ বুলি আসাম ৰাইফল তেজপুৰ বুলি বহুতে ভয় খাই আছিল ভয় কৰিবলগীয়া নাই খুব ধুনীয়া পাছিং পাৰ্সেন্টেজ খুব ধুনীয়া হৈছে আৰু তোমালোকে পাছ কৰি আহিব পাৰিবা খালি ৰৈ নিদিবা কোনো কাৰণতে ৰৈ নিদিবা পেট বিখাইছে কিবা গৈছে ৰৈ যাতে কোনো নিদিয়া ক্লিয়াৰ হৈ যাব তোমাৰ টাইম খুব ধুনীয়া 24 মিনিট সময় ইমান কম সময় নহয় যদি তুমি কন্টিনিউ কৰি থাকা ৰানিং তাতে আৰামসে পাছ হৈ যাবা জোতাৰ লেজ ভালকৈ মাৰিবা যদি জোতা পিনি ৰানিং কৰা আৰু সচৰাচৰ জোতা পিনি কৰাই ভাল জোতাৰ লেজ ভালকৈ মাৰিবা মোজা পিনিবা যাতে গৰম হৈ নাযায় আৰু ৰৈ নিদিবা মেইন কথাটো হৈছে ৰৈ দিয়াটো কোনো যদি ৰৈ নিদিয়া তাতে আৰামসে ক্লিয়াৰ কৰিব পাৰিব প্ৰথমতে ট্ৰেকটো বুজি লবা প্ৰথম পাকত গমেই পাই যাবা মই কেনেকৈ মাৰিব লাগিব 10 পাক যেটো টাইম সেই হিচাপত নিজকে প্ৰিপেয়াৰ কৰি লবা আৰু বাকি আমাৰ ল'ৰাজন পাছ কৰিছে মোটামুটি আজি আমাৰ ল'ৰা য'ত আছে গুটেকিটা পাছ কৰিছে এটো কাৰণে ভাল লাগিছে আৰু তোমালোকেও পাছ কৰি আহিবা পাছ কৰি আহি মোক এনেকৈ মেছেজ কৰিবা আৰু যিজনে আমাক ইনফৰমেশন দিছে তেওঁক ধন্যবাদ থ্যাংক ইউ